মোৰ পাৰ্ট 14 ভিডিঅ'ত MS ৱৰ্ডত কেনেকুৱাকৈ লেটাৰ ষ্টাইল চেঞ্জ কৰিব পৰা যায় আৰু লগতে বোল্ড ইটালিক আন্ডাৰলাইন কেনেকুৱাকৈ কৰিব পৰা যায় সেইটো আমি জানিছো। আজিৰ টপিকটো হ'ল MS ৱৰ্ডত কেনেকুৱাকৈ সুপাৰস্ক্ৰিপ্ট মানে স্কুয়াৰ, সাবস্ক্ৰিপ্ট মানে সাবস্কুয়াৰ আৰু ষ্ট্ৰিক থ্ৰ কেনেকুৱাকৈ কৰিব পৰা যায় সেইটো জানিম। তো সেইটো জনাৰ কাৰণে আমি কম্পিউটাৰ স্ক্ৰিনত চাব বলক। MS ৱৰ্ডত সুপাৰস্ক্ৰিপ্ট, সাবস্ক্ৰিপ্ট আৰু ষ্ট্ৰিক থ্ৰ লগাবলৈ হ'লে প্ৰথমতে আমি MS ৱৰ্ডটো ওপেন কৰি ল'ব লাগিব। তাৰ পিছত এই পেজত লিখা থকা x আৰু 2 যদি আমি কনভাৰ্ট কৰি x স্কুয়াৰলৈ পৰিৱৰ্তন কৰিব খোজো তেতিয়াহ'লে প্ৰথমতে আমি এই 2টো সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰি দিব লাগিব। তাৰ পিছত এই ফন্ট ভাগত এটা x স্কুয়াৰ সিম্বল দিয়া আছে আৰু তাত ক্লিক কৰি দিয়াৰ লগে লগে x আৰু 2টো x স্কুয়াৰলৈ কনভাৰ্ট হৈ যাব। আৰু ইয়াক যদি আকৌ সাবস্কুয়াৰলৈ কনভাৰ্ট কৰিব খোজো তেতিয়াহ'লে আকৌ আমি হোম মেনুত ক্লিক কৰিব লাগিব আৰু ইয়াত ফন্ট ভাগত x সাবস্কুয়াৰ এটা অপচন আছে, ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ই x সাবস্কুয়াৰলৈ কনভাৰ্ট হৈ যাব। তাৰ পিছত x সাবস্কুয়াৰটো যদি আকৌ নৰ্মেল টেক্সটলৈ কনভাৰ্ট কৰিব লগা হয় তেতিয়াহ'লে আকৌ হোম মেনুত ক্লিক কৰিব লাগিব আৰু ফন্ট ভাগত যেটো x সাবস্কুয়াৰ সিলেক্ট কৰা আছে হেতু আনসিলেক্ট কৰি দিয়াৰ লগে লগে ই আকৌ নৰ্মেল টেক্সটলৈ কনভাৰ্ট হৈ যাব। আৰু যদি এই পেজত লিখা থকা লেটাৰখিনিৰ মাজেৰে আমি এটা ষ্ট্ৰিক দিব খোজো তেতিয়াহ'লে প্ৰথমতে আমি আখৰখিনি সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত এই ফন্ট ভাগত ABC এটা অপচন আছে আৰু তাত ষ্ট্ৰিক থ্ৰ বুলি লিখা আছে, তাত ক্লিক কৰাৰ লগে লগে আমাৰ লিখা টেক্সটখিনিৰ মাজেদি এটা ষ্ট্ৰিক লাইন আহি যাব। আকৌ যদি এই লেটাৰখিনিৰ মাজেৰে যোৱা ষ্ট্ৰিকখিনি আমি ৰিমুভ কৰিব লগা হয় তেতিয়াহ'লে প্ৰথমতে আমি আকৌ লেটাৰখিনি সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত ফন্ট ভাগত যেটো ABC লেটাৰ আছে আৰু তাৰ মাজেৰে এটা ষ্ট্ৰিক থ্ৰ গুচি গৈছে সেই ABCত আকৌ ক্লিক কৰি দিয়াৰ লগে লগে ষ্ট্ৰিক থ্ৰ ৰিমুভ হৈ যাব। তো এনেকুৱা ধৰণৰ টিচিং ভিডিঅ' আৰু মোৰ লগত কম্পিউটাৰ শিকিবলৈ হ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হৈছে SK এডুকেশ্যন নলবাৰী। ধন্যবাদ।